চাওক নীলোৎপল ইতিমধ্যে আমি ডিব্ৰুগড়ৰ ভঙামুৰাৰ পৰা যেহেতু পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাইছোঁ যে গৌতম কনষ্ট্ৰাকশ্যন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে জলসম্পদ বিভাগক কেনেকৈ লুটিপুটি খাইছে আৰু জলসম্পদ বিভাগৰ বিভাগীয় মন্ত্ৰীৰ অজ্ঞাতেই ইয়াত এতিয়া যিসকল অভিযন্তা সেই অভিযন্তাই ঠিকাদাৰে সৈতে মিলি লৈ কেনেকৈ দুৰ্নীতিত লিপ্ত হৈছে এই কথাবোৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে হয়তো এতিয়ালৈকে গম পোৱা নাই বা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে গম পোৱা নাই। পৰিৱেশটো হৈছে কুতুহা ভঙামুৰা আদি অঞ্চলত বুঢ়ীদিহিং নৈখন আমি এবাৰ ভিজুৱেলেৰে দেখুৱাই যাম ND24ৰ দৰ্শকসকলক যে যিখন চেঁচা আৰু বুঢ়ীদিহিং নৈ বিশেষকৈ বুঢ়ীদিহিং নৈৰ যি গৰাখহনীয়া বুঢ়ীদিহিং নৈ এই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ডিব্ৰুগড় যি জিলা সেই ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ অধীনত বিশ্ব বেংকৰ অনুদানেৰে প্ৰায় 214 কোটি টকা অনুদানেৰে এইসমূহ জিঅ' বেগৰ কাম চলি আছে। জিঅ' বেগ যিটো RTI ৰিপৰ্ট জাতীয় সংগ্ৰামী সেনা অসম নামৰ সংগঠনটোৱে RTIৰ জৰিয়তে তেওঁলোকে যিটো ৰিপৰ্ট ইতিমধ্যে লাভ কৰিছে তাত স্পষ্টকৈ উল্লেখ আছে যে যিটো এপ্ৰন জিঅ' বেগৰ যিটো এপ্ৰন সেই এপ্ৰনৰ তাত দৈৰ্ঘ্য হ'ব লাগে নৈৰ বুকুত থাকিব লাগিব 16.5 মিটাৰ 16.5 মিটাৰৰ পৰিৱৰ্তে এতিয়া গোটেই বুঢ়ীদিহিং নৈখন য'ত কাম কৰিছে বিশেষকৈ এই 15খন গাঁও থকা এই হাজাৰ হাজাৰ মানুহক সুৰক্ষা দিবলৈ এতিয়া 16.5 মিটাৰৰ পৰিৱৰ্তে ইয়াত এপ্ৰন দিছে মাত্ৰ 2 মিটাৰ ক'ৰবাত ঠায়ে ঠায়ে 1.5 মিটাৰ। জলসম্পদ বিভাগক ৰাইজে আপত্তি কৰিছে জলসম্পদ বিভাগক জাতীয় সংগ্ৰামী সেনাই প্ৰশ্ন কৰিছে যে আপোনালোকে কিয় এয়া হ'বলৈ দিছে। গৌতম কনষ্ট্ৰাকশ্যনে এনেধৰণে 214 কোটি টকা বিশ্ব বেংকৰ যি খৰাত কৰিছে তেওঁলোকৰ ভাগত পৰা 56 কোটি টকাৰ হয়তো খুব বেছি তেওঁলোকে 15 পৰা 20 কোটি টকা কৰিব কাম তাৰ বাদ বাকী যিখিনি টকা আছে সেইখিনি জেপত সোমাব তাৰে এতিয়া পৰিকল্পনা এই পৰিকল্পনাবোৰ বিশেষকৈ কাম হ'ব লাগিছিল খৰালিত এতিয়া কাম কৰি আছে বাৰিষাত অৰ্থাৎ যিটো 2 বছৰৰ ভিতৰত এই কাম কৰাৰ এইটো যিটো এটা তেওঁলোকৰ ডিউৰেশ্যন আছিল যিটো এটা সময় আছিল এতিয়া এই মাৰ্চ মাহত সেই কামটো শেষ কৰিব অৰ্থাৎ মাৰ্চ মাহত তেওঁলোকৰ যিটো ডিউৰেশ্যন তেওঁলোকৰ যিটো সময় শেষ হ'ব সেইকাৰণে এতিয়া তেওঁলোকে দিনে নিশা এনেকৈ 1.5 মিটাৰৰ পৰা 2 মিটাৰ যেনে তেনে মুঠৰ ওপৰত তেওঁলোকে এই এপ্ৰনসমূহ ইয়াত দিছে জিঅ' বেগসমূহ দিছে আৰু তাৰপিছত তেওঁলোকে দেখুৱাই দিব বিশ্ব বেংকক বা জলসম্পদ বিভাগক যে তেওঁলোকে কাম কৰি শেষ কৰিলে জলসম্পদ বিভাগে ক্লিয়াৰেন্স দিব জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই লিখি দিব NOC দিব আৰু তাৰপিছত তেওঁলোকৰ জেপত সোমাব কোটি কোটি টকা। অঞ্চলবাসী আছে 15খন গাঁৱৰ ৰাইজে যোৱা বছৰ ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লৈ তাত দিনে নিশায়ে সময় কটাবলগীয়া হৈছে পৰিয়াল জীৱ জন্তু সকলো একেলগে আশ্ৰয় গৃহত থাকিবলগীয়া হৈছে তাৰপিছত আপোনালোকক সুৰক্ষা দিবৰ বাবে এই গৰাখহনীয়া বানৰ সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে কিছু ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে সদিচ্ছা ঠিকেই কৰিলে কিন্তু গৌতম কনষ্ট্ৰাকশ্যনে এতিয়া ইয়াত আপোনালোকৰ ইয়াত কি কৰিছে আপোনালোকে এইটো নিজেই দেখিছে। আমি পৰহি দিনাখন ৰাইজে আহি প্ৰায় 30-40 জন মানুহ আহি পেলাই আমি ইঞ্জিনিয়াৰক ধৰিলোঁ জলসম্পদ বিভাগৰ ইঞ্জিনিয়াৰ নে নাই গৌতম কোম্পানীৰ মানে ইঞ্জিনিয়াৰ বা অফিচাৰ আমি বিশেষ নাজানো তেখেতে নাই কোৱা সুধিলতো গতিকে তেখেতে কৈছে যে আমি যিটো কাম কৰিব লাগে ধৰক মানে খৰালিত আমাৰ এতিয়া দেৰি হৈ গৈছে আমি মানে এতিয়া এপ্ৰিল মাহৰ ভিতৰত কামটো শেষ কৰিব লাগে গতিকে কামটো শেষ কৰিবলৈ যাওঁতে আমি এতিয়া যিটো ধৰক হেৰি মাৰিব লাগে এইটো কি কয় এপ্ৰনটো জিঅ' বেগটো তেতিয়া আমি ক'লোঁ যে ৰাইজে এটা কথা নহয় যিটো এষ্টিমেটৰ ওপৰতে 16.5 মিটাৰ মানে জিঅ' বেগ পৰিব লাগে নদীৰ গৰ্ভত এতিয়া আপোনালোকেতো 2 মিটাৰ 1.5 মিটাৰ এনেকৈয়ে পেলাইছে কাৰণ আমি পেলোৱা অৱস্থাত আমি গোটেই ৰাইজে চাই আছোঁ আৰু এতিয়া তেতিয়া আপোনালোকে কৈছে যেতিয়া কাম হ'ব তেতিয়া আমি 16 মিটাৰটো পেলাম তেতিয়া ইঞ্জিনিয়াৰে ক'লে যে নহয় আমি বোলে যদি 16 মিটাৰটো এতিয়াই পেলাই দিওঁ এটা এটাকৈ তেতিয়াহ'লে ঠাই বিশেষে বহি যাব তাৰপৰা গৰাটো খহাব সেইকাৰণে আমি এতিয়া য'ত ধৰক 1.5 মিটাৰ 2 মিটাৰ কৰিছোঁ তাত মানে কিছু জেগাত 10টাও পৰিছে মানে জিৰ' বেগ একে জেগাত গতিকে সেইধৰণে আমি কামটো কৰি পেলাই আপোনালোকৰ হ'ব আৰু তাৰপিছত 10 বছৰ পিছলৈও আপোনালোকৰ নদীৰ মাজলৈ বস্তাটো নাৱেৰে চেক কৰি পেলাই আমি বস্তা পেলাম। এতিয়া কথাটো হ'ল যে যিখন ফলক তেওঁলোকে লগাই থৈছে সেই ফলকত স্পষ্ট ৰূপত লিখা আছে যে তেওঁলোকক সময়সীমা দিয়া হৈছিল 24 মাহ অৰ্থাৎ 2 বছৰ 2 বছৰে কাম কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তাই আৰু গৌতম কনষ্ট্ৰাকশ্যনে সময় নাপালে এতিয়া তেওঁলোকে মাৰ্চত কাম কৰি শেষ কৰিব লাগিব বা এপ্ৰিলত শেষ কৰিব লাগিব এই যিখন RTI ৰিপৰ্ট ইয়াত স্পষ্টকৈ আছে যে 16.5 মিটাৰ যিটো এপ্ৰন হ'ব লাগিব আৰু তাৰ ওপৰত 11 পৰা 14 মিটাৰ শ্লোপ হ'ব লাগিব অৰ্থাৎ এইটো পেভাৰ ব্লক বা ব্লকৰ
যিটো শ্লোপ সেই শ্লোপ ইয়াত নিৰ্মাণ কৰিবলৈ আছে এতিয়া ফটো সাংবাদিক সৌৰভে আকৌ এবাৰ দেখুৱাব ইয়াৰ পৰিৱেশটো শ্লোপ দিব পৰাকৈ কি হৈ আছে ইয়াত কেৱল মাটি পেলোৱা হৈছে এই মাটি খহি গৈ আছে আৰু যি জিঅ' বেগ তাত পেলাবলগীয়া হৈছে সেই জিঅ' বেগ য'ত পেলাব লাগে 16.5 মিটাৰ তাত পেলাইছে 2 মিটাৰ এতিয়া প্ৰসংগটো হৈছে চিতু বৰুৱা আছে জাতীয় সংগ্ৰামী সেনা অসমৰ এই গোটেই প্ৰক্ৰিয়াটো বাৰে বাৰে আকৌ মুখ্যমন্ত্ৰী জলসম্পদ মন্ত্ৰীক আহ্বান জনোৱাৰ বাহিৰে দাবী জনোৱাৰ বাহিৰে বেলেগ উপায় একো নাই তেওঁলোকে এতিয়া কাম মাৰ্চত শেষ কৰিব লাগে বুলি দিনে নিশাই কাম কৰিছে কিন্তু এনেকৈ কাম কৰিলে এই সকল ৰাইজৰ কি হ'ব প্ৰথম কথাটো হৈছে জলসম্পদ বিভাগৰ যিসকল অভিযন্তা আছে তেওঁলোকে গৌতম কনষ্ট্ৰাকশ্যনত এই ধন মানে লুণ্ঠন কৰিবৰ কাৰণে গোটেই ব্যৱস্থাটো কৰি দিছে কামটো সময়সীমা দিছিলে 24 মাহ কিন্তু তেওঁলোকে এতিয়া 24 মাহে কাম নকৰিলে এতিয়া বাৰিষা আহিব হ'ল এই বাৰিষাত তেওঁলোকে কাম আৰম্ভ কৰিছে তাকো শেষ মাহত কাম আৰম্ভ কৰিছে তাৰমানে বিলটো যেনে তেনে উলিয়াই লৈ যাব লাগে আৰু গোটেই টকাখিনি লুণ্ঠন কৰিবৰ কাৰণে পুনৰবাৰ কৈছোঁ অভিযন্তা যিসকল আছে তেওঁলোকে ইয়াত কিন্তু সহায় সহযোগিতা কৰিছে বিশ্ব বেংকে ডিব্ৰুগড়বাসী ৰাইজক গৰাখহনীয়া ৰোধৰ কাৰণে যথেষ্টখিনি টকা দিছে 214 কোটি টকা ধেমালি টকা নহয় আৰু এই অঞ্চলবাসীৰ ৰাইজে প্ৰতি বছৰে বানপানীৰ ফলত যি ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় এওঁলোকে ভুক্তভোগী এওঁলোকে অনুভৱ কৰিব পাৰিব এওঁলোকৰ ঘৰ বাৰী উটি যায় গৰু ছাগলী মৃত্যুমুখত পৰে মানুহে আপোনাৰ মেইন ৰাস্তাত গৈ আশ্ৰয়স্থলত থাকিবলগীয়া হয় তেনে এটা অৱস্থাত থাকিবলগীয়া হোৱাৰ পিছত বিশ্ব বেংকে অসমৰ ৰাইজৰ গৰাখহনীয়া ৰোধৰ বাবে 214 কোটি টকা ইতিমধ্যে দিয়াৰ এটা মুকলিকৰিতা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থন আছে আমি ভাল পাইছোঁ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাখনক দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছে আমি আন্তৰিকতা ইয়াত ধন্যবাদ জনাইছোঁ আৰু তেওঁ অসমখনৰ উন্নয়নৰ দিশত আগবাঢ়ি লৈ যাবৰ কাৰণে যথেষ্টখিনি কাম কৰিছে আমি ভাল পাইছোঁ কিন্তু তেওঁৰ অজ্ঞাতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰো অজ্ঞাতে ইয়াত থকা গৌতম কনষ্ট্ৰাকশ্যনে কি ধৰণে লুণ্ঠন চলাব পাৰিছে সেইটো বৰ ডাঙৰ কথা গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসম ডিব্ৰুগড় জিলা সমিতিয়ে গোটেই কথাখিনি বাৰে বাৰে কিন্তু জলসম্পদ বিভাগৰ অভিযন্তাসকলক কৈ ভাগৰি গ'লগৈ তেওঁলোকে একো পদক্ষেপ গ্ৰহণ নকৰিলে আৰু সেইটো কাৰণে আমি এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাইছোঁ আমি এসপ্তাহ সময় বাট চাম যদি এসপ্তাহৰ ভিতৰত যদি কোনো ধৰণৰ আমি ইয়াৰ উত্তৰ নাপাওঁ সুদুত্তৰ নাপাওঁ আমি এসপ্তাহৰ পিছত কিন্তু আপোনাৰ ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় আমি ঘেৰাও দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম কাৰণ ৰাইজৰ ধন এধাগ্নি লুণ্ঠন কৰিলে আমি দিব নোৱাৰোঁ জলসম্পদ বিভাগে যেতিয়া আপোনালোকে লগ পায় জলসম্পদ বিভাগৰ ইয়াত এতিয়ালৈকে কোনো এজন মহৰীৰ পৰা আৰম্ভ কৰি কাকো মই এতিয়ালৈকে দেখা নাই কি SDO কি মহৰী কাকো মই এতিয়ালৈকে দেখা নাই য'ত তেওঁলোকৰ মানুহে ইয়াত কাম চাই থাকিব লাগিছিল পৰ্যবেক্ষণ কৰি থাকিব লাগিছিল তাত কোনো তেওঁলোকৰ ইয়াত পিপৰা এটাও নাই এতিয়া প্ৰসংগটো হৈছে যে জলসম্পদ বিভাগক যেতিয়া আপোনালোকে লগ পায় বিষয়া কাৰ্যবাহী অভিযন্তাই কওক বা অন্য বিষয়াই কওক তেওঁলোকৰ ৰিপ্লাই কি তেওঁলোকে কি কয় প্ৰতিজনে গাৰা মন্তব্য যদি কোনোবা এজনে কয় আমাৰ কাম 16 মিটাৰ হৈছে আপোনালোকে দেখা নাই আমি কৰিলোঁ 16 মিটাৰ হ'বই আপোনালোকে চিন্তা কৰিব নালাগে কোনোবাই কয় 2 মিটাৰ কৰিলেই হ'ব বুঢ়ীদিহিংখনত ইমান সোঁত নাই 2 মিটাৰ কৰিলে যথেষ্ট কোনোবাই কয় এই প্ৰজেক্টটো ভায়েবল নহয় সেইটো ড্ৰয়িং মতে কোনো কাম কৰিব দৰকাৰ নাই এতিয়া কথা হ'ল কি আমি জনাই ভাগৰি গ'লোঁ ইয়াৰ পিছত আমি যদি কোনো কাম নকৰে আমি ডিব্ৰুগড় জিলা সমিতি অসম সংগ্ৰামী সেনা ডিব্ৰুগড় জিলা সমিতি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু তাতো যদি তেখেতলোকে নকৰে আমি হাইকোৰ্ট PIL ফাইল কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ আপুনি নামি গৈছিল তলত আমি দেখিছোঁ আমি দেখুৱাইছোঁ দৰ্শকসকলক তাত কিমান মিটাৰ থাকিব পাৰে তাত 2 মিটাৰ বা 1.5 মিটাৰ তাতকৈ বেছি নাই সিমানেই আছে মুঠতে আপুনি যদি মানে পাৰে এবাৰ যদি আপুনি নামি দেখুৱায় আমি পুনৰবাৰ দেখুৱাম দৰ্শকসকলক কেনেকৈ কোটি কোটি টকাৰ শ্ৰাদ্ধ পাতিছে নীলোৎপল আপুনি আচৰিত হ'ব শুনি যে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে খৰালিত কিয় নকৰে জানেনে খৰালিত জিঅ' বেগ বা যিটো এপ্ৰন ইয়াত পেলোৱা হৈছে এই এপ্ৰনটো জিলিকি থাকে এতিয়া পানীৰ তলত কিমান দলৈ তেওঁলোকে পেলাইছে ইয়াত বিশ্ব বেংকৰ মানুহ আহি জলসম্পদৰ বিষয়া আহি ইয়াত কেতিয়াও তেওঁলোকে বুৰ মাৰি বা ইয়াত ডুব মাৰি তেওঁলোকে এতিয়াও যিহেতু নাচায় গতিকে কোনো ধৰণৰ তদন্ত নহয় আৰু দুদিন পিছত পানী বাঢ়ি আহিব ইয়াত মথাউৰি ওপৰলৈকে পানী আহিব মথাউৰি ঠায়ে ঠায়ে ছিঙিব গতিকে তাৰ পিছত সেই যি ধন সেই ধন তেওঁলোকৰ জেপত গোটেই পাতে সোমাব এতিয়া তাৰেই পৰিকল্পনা কৰি য'ত 16.5 মিটাৰ থাকিব লাগে এতিয়া সেই ব্যক্তিজনে যে তাত বাঁহৰ সেই ঠাৰিডাল তাত যে নমাই দিছে সেয়া অৰ্থাৎ 1.5 মিটাৰ খুব বেছি 1.5 মিটাৰ তেওঁলোকে সেই যিটো বেড যিটো জিঅ' বেগৰ যিটো এপ্ৰন সেই এপ্ৰন তাত পেলাইছে আৰু তাৰ বাদ বাকী তেওঁলোকে নাই এতিয়া এটা অংক কৰক দৰ্শকসকলে যে য'ত 214 কোটি টকাৰ কাম আহিছে তাত য'ত 16.5 মিটাৰৰ ঠাইত পইচা দিয়া হৈছে 16.5 মিটাৰৰ জিঅ' বেগৰ পৰিৱৰ্তে টকা আহিছে সেই টকাটো 16.5 মিটাৰৰ পৰিৱৰ্তে যেতিয়া 1.5 পৰা 2 মিটাৰ কাম কৰিব কাৰ জেপত কিমান টকা সোমাব 214 কোটি টকাৰ আৰু গৌতম কনষ্ট্ৰাকশ্যনে কাক মেনেজ কৰি এই কামবোৰ কৰিছে এই কথাবোৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে চকু দিলে ভাল ৰাইজেও আহ্বান জনাইছে বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকৰ আস্থা ৰাখিছে যে যিটো সময়ত দ্বিতীয় ৰাজধানী কৰিবলৈ লৈছে ডিব্ৰুগড় সেই সময়ত
ডিব্ৰুগড়ক লৈ এনে দুৰ্নীতিৰ বজাৰ গৌতম কনষ্ট্ৰাকশ্যন নামৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানে যেনেধৰণে কৰিছে তাত কোন কোন বিষয়া জড়িত হৈ আছে এই বিষয়াকেইজন নিশ্চিতভাৱে উলিয়াই পেলোৱাটো ভাল আৰু সেইবাবে এই ৰাইজ ওলাই আহিছে এইসকল মহিলাই যোৱা বছৰটোত বা বিগত বছৰসমূহত যেতিয়া বান হয় ইয়াত বানে যেতিয়া সংহাৰী ৰূপ পালন কৰে সেই সময়ত ইয়াত তেওঁলোকে থাকিবলৈ নাপায় তেওঁলোকে গৈ থাকেগৈ ৰাষ্ট্ৰীয় ঘাইপথত সতীৰ্থ পূৰ্ণ আছে যোৱা বৰ্ষটোত বিশেষকৈ আপুনি যথেষ্ট ইয়াত বাতৰি কৰিছে নাও লৈ লৈ এই ঠাইসমূহ ডুবি যায় বুৰ যায় ইয়াত কোনো মানুহ থাকিব নোৱাৰা এটা অৱস্থা কেনেকুৱা ধৰণৰ আছিল পৰিৱেশটো যোৱা বছৰ আচলতে বানপানীৰ সময়ত আমাৰ বৃহত্তৰ যদি অঞ্চলটো চাওঁ খোৱাং সমষ্টিটো এখন দুখন নহয় হাজাৰ হাজাৰ গাঁও আছে প্লাবিত হয় বানপানীত আৰু যিসকল লোক আছে তেওঁলোকে এই ঠাইসমূহত যিবোৰ ওখ ঠাই আছে তেওঁলোকক তাত বাসস্থান হিচাপে ল'ব লগা হয় আৰু যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তাতো আপোনালোকে দেখিছিলে বাতৰি কৰিছিলে আমাৰ মুখ্য সম্পাদক ডাঙৰীয়াও তাত আহিছিলে ৰাজপথত তেওঁলোকে থাকিবলগীয়া এক পৰিৱেশ হৈছিলে হাহাকাৰ পৰিৱেশ সৃষ্টি হয় আৰু এই খহনীয়া কথাটো যদি আমি ক'বলৈ যাওঁ এই খহনীয়া বা বান ইয়াৰ কিছু দূৰতে তাতো আচলতে মথাউৰি ভাঙিছিলে আৰু মথাউৰি ভঙাৰ মানে সময়তে যিসমূহ গাঁও আছিল তেওঁলোকে বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আপুনি ভাবেনে যে এই যিটো প্ৰক্ৰিয়াৰে বান সমস্যা গৰাখহনীয়া সমস্যা ৰোধ কৰিবলৈ বিচাৰিছে এনেধৰণে বান খহনীয়া গৰাখহনীয়া ৰোধ কৰিব পাৰিব নাই ইয়াক কোনো সম্ভৱেই নহয় ইয়াৰ যেতিয়া কিছুদিনৰ পাছতে বানপানী হ'ব বাৰিষা আহিছে যেতিয়া আৰু পানী ইতিমধ্যে বাঢ়িছেই গতিকে ইয়াৰ ৰোধ কৰা কোনো মানে ৰোধ নহয় উপায় নাই কাৰণ আৰু ইয়াত ৰোধ কৰিব পাৰি কিন্তু তেওঁলোকে যিটো ছিষ্টেমত নিৰ্মাণ কৰিছে সেই নিৰ্মাণ কৰাটো কেতিয়াও ৰোধ সম্ভৱ নহয় আটাইতকৈ ডাঙৰ কথা ইয়াত এজন স্থানীয় বিধায়ক আছে সেই স্থানীয় বিধায়কগৰাকীয়ে এতিয়ালৈকে এই দৃশ্যবোৰ দেখা পাইছেনে নাই পোৱা নে ডিব্ৰুগড়ত গৌতম কনষ্ট্ৰাকশ্যনৰ এই দুৰ্নীতি পোহৰলৈ আহিছে যাৰ ফলত দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ওলাই আহি গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে সৰব হৈছে বুঢ়ীডিঙৰ বান গৰা খহনীয়া ৰোধৰ নামত যি কাম তেওঁলোকে লাভ কৰিছে সেই কামৰ বিপৰীতে যিমান ধন আবণ্টন দিয়া হৈছে তাৰ সৰহ সংখ্যক ধনেই তেওঁলোকে আত্মসাৎ কৰি কাম দুৰ্নীতিৰে কৰা বুলি অভিযোগ উত্থাপন হৈছে গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে কৌস্তু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আৰু পোনপটীয়া সম্প্ৰচাৰত গৌতম কনষ্ট্ৰাকশ্যনৰ এই দুৰ্নীতিৰ খবৰ আমি দৰ্শকসকলক জনাই যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত